কাম বনবোৰ কৰি হৈ গ'ল। আজি সেই মাহঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ। কেইদিনমান থকাকে কি হয় জানো এতিয়া। বহুত দিন হ'ল আৰু ঘৰলৈ যোৱাই নাই। মাহঁতলৈ মনত পৰিছে আৰু সেই অফিচৰ কাম দুটামানো আছিলে, সেইখিনি কৰি থৈ আহিব লাগিব তাতে। পিছে শাহুমাক সোধাই নাই নহয়। শাহুমাই বা কি বুলি কয় আকৌ দিলেই হয় আৰু দেই। মই কিবা সদায় সদায় ঘৰত সোমাই থাকিব নোৱাৰোঁ নহয়, ঘৰৰ কাম বনবোৰ কৰিয়ে। মই আজি যাম কৈছোঁ, যামেই। মা, অ' মা, এইফালে আহকচোন। মা কি কৰিছে আৰু সেই জীয়েকৰ কথাই ভাবি আছে নেকি। আজি এমাহেই হ'ল তাই বিয়া হৈ যোৱা, তথাপিও মানে সেই জীয়েকৰ কথাই অকল কৈ থাকে। কি হেনো পায়। কি হ'ল বোৱাৰী, তুমি মোক মাত লগাইছিলা? অঁ মা, মোৰ মানে সেই আপোনাক কথা কেইটামান সুধিব লগা আছিলে। আচলতে মই মানে এফালে যাম বুলি ভাবিছিলোঁ, সেইটো কাৰণে আপোনাৰ পাৰ্মিশ্যন ল'ব আছিল। হয় নেকি? মই আকৌ সেই অংকিতাৰ লগত কথা পাতি আছিলোঁ। সেই তাই বেচেৰীজনী তাত কেনেকৈ আছে সেইবোৰকে পাতি আছিলোঁ। তুমি আকৌ সেই মোক মাত লগালা, মই আকৌ কিবা হৈছে বুলি একদম খকা খুন্দাকৈ আহিছোঁ নহয়। নাই নাই, তেনেকুৱা একো হোৱা নাই। আচলতে মানে মা, মই সেই ঘৰলৈ কেইদিনমান থকাকৈ যাম বুলি ভাবিছোঁ। মাহঁতলৈও বহুত মনত পৰিছে, সেইটো কাৰণে ভাবিলোঁ আপোনাকে সোধোঁ বুলি। সীমান্তইতো যাব কৈছে বাৰু। আৰু মানে সেই অফিচৰ কাম দুটামানো আছে, মই সেই ঘৰতে কৰি থৈ আহোঁ বুলি ভাবিছিলোঁ। ইয়াত মানে নহ'ব, মানে মোৰ সেই অফিচৰ সেই যিবিলাক কাম চম্ভালি থাকে ল'ৰাজন আমাৰ ঘৰতহে সেই কামবিলাক কৰে যে, সেইটো কাৰণে মই যাব লাগিব বুলি ভাবিছিলোঁ। বোৱাৰী, তুমিও যে কিনো কথাবোৰ কৈ থাকা আৰু দেই। সেই ভণ্টি বাৰু বিয়া হৈ যোৱা হৈছেনো কেইদিন। তাই নথকাৰ বাবে ঘৰখন কিমান উকা উকা লাগিছে। তাইৰ লগত সেই মই যোৱা পৰহিৰ পৰা কথা পাতিছোঁহে। তাই তাত কেনেকৈ খাইছে বৈছে সেইবিলাক হ'লে তোমালোকৰ কোনো এটাৰে চিন্তা নাই, কিন্তু তুমি আকৌ ঘৰলৈ যাবলৈ ঠেং দাঙিলাই। তাতে তোমাৰ মাহঁতক মাতি দিলেও হয় দেখোন, আৰু অফিচৰ কাম যিবোৰ আছে ফোনত পাতি ল'লে হয়। এতিয়া আৰু মই ঘৰৰ কামবোৰ কৰি থাকিব নোৱাৰোঁ দেই। এনেই মোৰ গা চা ভাল লগা নাই, এতিয়া আৰু মোৰ মন যোৱা নাই আৰু একেবাৰে এইবোৰ কৰি থাকিবলৈ। মা, আচলতে তেনেকুৱা কথা নহয়। সীমান্ত আৰু মই ভণ্টিৰ কথা নভবা নহয়, কিন্তু তাই দেখোন আমাক সেইদিনাখন তেনেকৈ ক'লে, সেইটো কাৰণেহে আমি যোৱা নাই। আৰু আপুনি দেখোন আমাক কোৱা নাই ভণ্টিৰ লগত যে আপুনি কথা পাতিছে বুলি। বিশেষকৈতো আমিওতো ভণ্টিক বেয়া নাপাওঁ ন, নিজৰ ভণ্টি বুলিয়ে ভাবোঁ। লগতে সেই মই মা দেউতাহঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ, কাৰণ মা দেউতাহঁতলৈ বহুত মনত পৰিছে। আৰু আপুনি দেখোন জানেই দেউতাৰ গাটো ভাল নাথাকে। মায়েও সেই দেউতাক এৰি আহিব নোৱাৰে, কাৰণ কাম কৰা মানুহৰ ওপৰত ইমান বিশ্বাস কৰিব নোৱাৰি যে, সেইটো কাৰণেহে যাম বুলি কৈছিলোঁ। হ'ব নেকি, তুমি আৰু একো নক'বা আৰু। তোমালোকৰ চিন্তা থকা হ'লে সেই ভণ্টিজনীয়ে যি ক'লেও সেইবিলাক ধৰি নাথাকিলা হয়। তোমালোকে তাইক কিবা কিবি বস্তুবোৰ দি থৈ আহিলা হয়। ময়ো এতিয়া যাব পৰা নাই, অকলে যাব বেয়া লাগে, যিহেতু মই এতিয়া ডাঙৰ ঘৰখনৰ। সেইটো কাৰণে মই ভাবিছিলোঁ তোমালোক দুটাই যোৱা হ'লে, কিন্তু তোমাৰ দেখোন সেই ঘৰৰ ফালেহে মন বেছিকৈ। আজি এমাহ হৈছেহে, এতিয়া দেখোন ঘৰখনলৈ নগ'লেনো কি হয়। আৰু তুমি দেখোন মাৰ লগত সদায় ফোনত কথা পাতি থাকাই, ভাল বেয়া খবৰ লৈ থাকাই। পিছত যাবাচোন ঘৰলৈ। হ'ব বাৰু মা, আপুনি যদি বিচৰা নাই মই নাযাওঁ বাৰু, পিছতে যাম দিয়ক। ঠিকে আছে দিয়া। পিছে সেই ভণ্টিলৈ ফোন এটা কৰিবা, তাইক কিবা কিবি বস্তু লাগিব পাৰে নহয়, সেই চাদৰ মেখেলা এইবিলাক দি থৈ আহিব পাৰিলে সীমান্তৰ লগত গৈ। আৰু আগৰ কথাবোৰ ধৰি নাথাকিবা আৰু, তাইক সৰু বুলি ক্ষমা কৰি দিবা। তাই সেই এনেই যিটিবোৰ কৈ পালে আৰু, এতিয়া তাই নিজে অনুতপ্ত হৈছে নহয়। উপায় নাই, মোৰ ছোৱালীকতো মই এৰিব নোৱাৰোঁ। হয় দিয়ক, মই বুজিছোঁ আপোনাৰ কথা। মই বাৰু ভণ্টিলৈহে ফোন কৰিম। সীমান্তৰ লগত পাৰিলে তাইক এবাৰ দেখা দি থৈ আহিমগৈ। মানে যিবোৰ লাগতিয়াল বস্তু সেইবিলাক সকলোবোৰ বজাৰ কৰি লৈ যাম বাৰু, আপুনি চিন্তা কৰিব নালাগে। মইতো এনেও বিশেষকৈ চিন্তা কৰা নাই, কাৰণ তোমালোকে নোৱাৰিলেও মই মোৰ ছোৱালীক দি থৈ আহিবগৈ পাৰোঁ। মই নিজে হ'লেও যাম। আৰু এটা কথা, ভাতটো সোনকালে পাতি দিয়াচোন। মোৰ সেই এফালে যাব লগা আছে, ভাতকেইটা খাই যাওঁ বুলি ভাবিছোঁ। মই ভাত শাক অথনিয়ে বনালোঁ মা, আপুনি খাই ল'বগৈ, মই বাঢ়ি দিছোঁ ৰখক। হ'ব বাৰু, যোৱা বাঢ়ি দিয়াগৈ। আৰু এটা কথা, সীমান্তক নক'বা আকৌ মই তোমাক সেই তোমাৰ মা দেউতাহঁতৰ ঘৰলৈ যাবলৈ মানা কৰিছোঁ বুলি, নহ'লে সি এনেই মোৰ ওপৰতে খং কৰিব। হ'ব মা, মই নকওঁ বাৰু সীমান্তক একো এই বিষয়ে। আৰু সি সুধিলে মোৰে যাব মন যোৱা নাই বুলি ক'ম। সেই অংকিতাজনীৰ কাৰণে হৈছে এইবিলাক। তাই সেই বিয়া নোসোমাওঁতে মোক শান্তি দিয়া নাছিলে, এতিয়া বিয়া সোমায়ো মোক শান্তি দিয়া নাই। সেই মাকে বাৰু কিয় মোক ইমান প্ৰেছাৰ দি আছে। তাইৰ ছোৱালী কিবা নিজেই চম্ভালি ল'লে হয়। মই কিয় ফোন কৰিম আকৌ, মই ডাঙৰজনী হৈ। তাইতো মোলৈ ফোন কৰিব পাৰে ক্ষমা খুজিবলৈ। মাকে চাগে পাহৰিলেই, সেই প্ৰথম দিনা আমি তাইক আনিবলৈ যাওঁতে আমাৰ লগত কেনেকুৱাখিনি ব্যৱহাৰ কৰিলে। ককাইক আৰু মোকে শত্ৰু বুলি ভাবিলে। এতিয়া আৰু মই তাইৰ কথা চিন্তা কৰি থাকিবলৈ নাই আৰু। আজি তাইৰ কাৰণে মই মা দেউতাহঁতৰ ঘৰলৈ যাব পৰা নাই। মোৰ মানে অলপো মনটো ভাল নলগা হৈছে আৰু। সীমান্তকো এই বিষয়ে ক'ব নোৱাৰোঁ, সি এনেই বেছিয়ে চিন্তা কৰি থাকে। আকৌ যদি এইবিলাক কৰি দিওঁ বেছিকৈ চিন্তা কৰিব। মই মা দেউতাকে নহ'লে মাতি দিব লাগিব। দুদিনমান থাকি গ'লে একো নহয় নহয়, আৰু সীমান্তই ভালেই পাব তেওঁলোক থাকিবলৈ আহিলে। আৰু দেউতাকো মোৰ কেইদিনমান শুশ্ৰূষা কৰা হ'ব। তেখেতক মই এমাহমান হ'ল চাবগৈ পৰা নাই, কিটো অৱস্থাত আছে। মায়ে গাটো ভাল নাই বুলি কৈ থাকিলেও কি হ'ব, ওচৰৰ পৰাটো দেখাগৈ নাই নহয় মই।
এইবাৰ আৰু মই কাৰো কথা শুনি থাকিব নাই, বহুত শুনিলোঁ। এই ঘৰখনৰ হৈ ইমানবোৰ কৰিলোঁ, তথাপিও মানে কৰা নামেই নাপাওঁ। সেইটো কাৰণে আৰু এইবাৰ মই মাকে যি কৈ থাকিব মই নিজৰ মতেহে কৰিম। যাওঁ, ভাতকেইটা সোনকালে বাঢ়ি দিওঁগৈ। চব বনাই লৈছিলোঁহে ঘৰলৈ যাম বুলি, মনটোৱে বেয়া লাগি গ'ল। কাপোৰ কানিবোৰ আকৌ ওলাই আহি গডৰেজৰ ভিতৰত জাপি থ'ব লাগিব। ভাইটি ভাল পায় এই তুলসী পুলিটো, সেই উঘালিব আহোঁতে সেই ফোনটো লৈ আহিছিলোঁ। মাৰ লগত অলপ সময় কথা পাতিলোঁ, ইমান মনটো ভাল লাগিলে নহয়। ইমান দিনৰ মূৰত মায়ে আজি মোৰ ফোনটো ৰিচিভ কৰিছে। এই বৌজনীয়েতো ভালে পাইছে চাগে, মায়ে কৈছে নহয় তাই সেই ভালে পাইছে চাগে বুলি। সেই মই ঘৰত নথকাৰ কাৰণে গোটেই মোৰ ৰুমবোৰৰ বস্তু হেনো ইফাল সিফাল কৰি আছে। তাইৰ কি প্ৰয়োজন বাৰু মোৰ বস্তুবোৰ ইফাল সিফাল কৰি থাকিব? তাই ভাবিছে চাগে মই নাই আৰু এতিয়া গোটেইবোৰ কাবজা কৰিব। আৰু এইফালে এইখন ঘৰত এই প্ৰণয়ৰ মাকে মোৰ মাথাটো খাই পেলাইছে মানে। এইটো আগতে প্ৰণয়ে কৈছিলে মই বহুত ভাল কাম কৰোঁ বুলি। এতিয়া দেখোন সেই এদিন ডিউটি যায় এদিন নাযায়, কিন্তু কাম কৰে ভগৱানেহে জানে আৰু। ভালকৈ সুধিলে কথাবোৰো নকয়। মাকে আকৌ ভাবে পুতেকে বৰ ভাল কাম কৰে, বহুত পইচা পায় বুলি। মোৰ যে কি অৱস্থা হৈ গ'ল নহয়, এতিয়া সেই এখন তুলসী পুলি ৰুবলগীয়া হৈছে। গোটেই মাটি নিজে খান্দি পিনে মুচিবলগীয়া হৈছে। গোটেই নখবোৰ আৰু ভাঙি অৱস্থা নাইকিয়া হ'ল। নকৰোঁ বুলি ভাবিলে উপায় নাই নহয়, শান্তি দিয়ে জানো? ৰাতিপুৱাৰ পৰা সেই মাকজনী শুই উঠাৰ পৰা চিঞৰিয়ে থাকে। ইফালে ওলাওঁতে বক বেক 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 কৰি থাকে, সিফালে ওলাওঁতে বেক 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 কৰি থাকে। ক'তো শান্তিয়ে থাকিবই নোৱাৰি আৰু। পিছে যিয়ে নহওক, এতিয়া মায়ে মোৰ লগত কথা পাতিছেতো, এতিয়া মোৰ টেনশ্যন নাই। কিবা কিবি বস্তু লাগিলে মই ঘৰৰ পৰা খুজিম আৰু এতিয়া মই এইবিলাক মাটিৰ কাম চাম কৰি থাকিব নোৱাৰোঁ পাই। এইবোৰ মোচা মেলা যি কয় নিজে কৰিব। খং উঠিব লাগিলে সেই কাম কৰা মানুহ এজনী মাক কোৱাই পিনে সেই আনি থ'ম। আগতে মোৰ এইবোৰ গোবৰ মাটি চুবলৈ ইমান ঘিণ লাগিছিল নহয়, ইমান গোন্ধাই এইবিলাক। এতিয়া আৰু এইবিলাক মোক একদম কি কি কৰাইছে নহয়। নকৰোঁ বুলি ক'লে ঘৰত একোৱেই শিকি নাহিলি নেকি বুলি কয়। একো ক'বও নোৱাৰি। সেইদিনা সেই নাইটি পিন্ধিছিলোঁ, নাইটি পিন্ধিওতো ইমান বকিছে নহয়। এই বোলে নৱবাৰী হোৱানো হৈছিলেনো কেইদিন বোলে নাইটি পিন্ধি ঘূৰি ফুৰিছে বুলি। সেই প্ৰণয়কে কথাবোৰ শুনাই আছে আৰু পিছত প্ৰণয়ে মোক এনেই গালি পাৰিছে নহয়। কি হ'ল হয়? তোমাৰ সেই তুলসী পুলিটো আনোতে ইমান টাইম লাগিছেনে? মায়ে আকৌ মোক সেই তোমাক চাবলৈকে পঠিয়াই আছে। টাইমটো লাগিবই ন, ইমান সোনকালে কিবা তুলসী পুলিটো উঘালি আনিব নোৱাৰোঁ নহয়। আৰু সেই মাৰ লগত কথা পাতিছিলোঁ, সেইটো কাৰণে অলপ দেৰি হ'ল। ঘৰত আকৌ পাতিবই নোৱাৰোঁ নহয়, শুনি থাকে তোমাৰ মায়ে। সেইটো কাৰণে মই সেই উঘালি আনোতে দেৰি হৈ গ'ল। হ'ব হ'ব, পিছে এটা কথা নহয়, এইদৰে তুমি সদায় ইয়াত থাকিলে এনেকৈ কাম কৰিয়ে থাকিব লাগিব। মোক বকি লাভ নাই নহয়। তোমাক নকয় আকৌ কাক ক'ম? তুমিয়ে কৈছিলা ভাল কাম কৰোঁ বুলি। এতিয়া আৰু তুমি এনেকৈ কৈছা, সেনেকৈ ক'লে নহ'ব নহয়। আৰু মই আকৌ চব কাম কৰিব নোৱাৰোঁ দেই, তুমি চাবা। তুমি এনেই মোৰ মাথাটো গৰম নকৰিবা দেই। এনেই পইচা পাতি টেনশ্যন হৈ আছে আৰু মাথাটো খাই নাথাকিবা। তুমি সেই তোমাৰ মাক ক'বা আকৌ কাম কৰা মানুহ এজনী পঠাই দিবলৈ। নহ'লে তুমি মাৰ ঘৰতে সেই আমি দুটা থকাৰ ব্যৱস্থা নকৰানো কেলৈ? কি ক'লা তুমি? সেই মাৰ লগত কথা পতা হৈছেনো কেইদিন? পৰহিৰ পৰা পাতিছোঁহে আৰু তুমি এনেকৈ কৈছা যে মই ইমান সোনকালে আকৌ কেনেকৈ মাক এইবিলাক বিষয়ে ক'ম? মায়ে বাৰু কি বুলি ভাবিব? যি বুলি ভাবি থাকক। তুমি এইবিলাক ভাবি থাকোঁতে তোমাৰ দিন যাব আৰু গোটেই সম্পত্তিবোৰ তোমাৰ সেই দাদা আৰু বৌয়ে নিজৰ নামত কৰিব। তেতিয়া গম পাবা তুমি। হ'ব নেকি? মায়ে তেনেকুৱা কেতিয়াও কৰিবলৈ নিদিয়ে। মায়ে কৈছে নহয় মই সেই কেইদিনমান ইয়াত ফ্ৰী হৈ লওঁ আৰু মাহঁত দেখোন আহিলে আমাৰ যদি নিয়মখিনি হৈ যায় আৰু তেতিয়া আমি ঘৰলৈ যাব পাৰিম। নাজানো দেই, তুমি যি কৰা কৰি থাকা আকৌ। পিছত কিন্তু সেই মোক প্ৰেছাৰ দি নাথাকিবা। মই হ'লে ইমানবোৰ কৰি থাকিব নোৱাৰোঁ, কাৰণ মোৰ হাতত ইমান পইচা নাই নহয়। মই কি কাম কৰোঁ জানাই। সেই আগতে বিজনেছ কৰিছিলোঁ যদিও এতিয়া সেই বিজনেছতো লছ হৈ আছে। কোনফালে কৰিম বাৰু? হ'ব হ'ব, মই তোমাক একো প্ৰেছাৰ দিয়া নাই। মাৰ লগত কথা পাতিছোঁ নহয়, এতিয়া মই মাৰ পৰা পইচাবোৰ খুজিম। মই নিজৰ বস্তুবোৰ নিজে লৈ থাকিব পাৰিম। আৰু এটা কথা, এই যে মাটি চাটি মই এইবিলাক মুচি থাকিব নোৱাৰোঁ দেই। এই তুলসী পুলি চুলি মই পেলাইহে দিম আৰু তুমি নিজে য'ত ৰুব লাগে ৰুৱাগৈ আৰু মোক কৈ থাকিব নক'বা। হ'ব বাৰু দিয়া, তুলসী পুলিটো ময়ে ৰুই দিম। পিছে এটা কথা তুমি ঠিকে কৈছা, সেই মাৰ পৰা পইচা খুজি থাকিবা আকৌ। মায়ে তেতিয়া দিব নহয়, তেতিয়া তুমি নিজৰ বস্তুবোৰো ল'ব পাৰিবা আৰু সেই নিজে এটকা দুটকা ছেভিঙো কৰিব পাৰিবা। নহ'লে আৰু সম্পত্তিবোৰ চব সিহঁত দুটা নিজৰ নামত কৰি ল'লে তুমি একোৱেই নাপাবা। সিহঁতে কিবা নিজৰ নামত কৰি ল'ম বুলি ক'লে কৰিব নোৱাৰে নহয়। ময়ো সেইখন ঘৰতে গৈ থাকিমগৈ আৰু দুদিনমান ইয়াত ৰখোঁ, তাৰপিছত মই সেইখন ঘৰতে গৈ থাকিবগৈ লাগিব আৰু তুমিও ওলাবা মোৰ লগতে। ঠিকে কৈছা তুমি, তাতে থাকিবগৈ লাগিব। আৰু তোমালোকৰ সেই ঘৰৰ অফিচ এটাতে ময়ো কামত সোমাই ল'ব লাগিব। তেতিয়া মোৰো সুবিধা হ'ব। নহ'লে আৰু এইদৰে কিমান ইটো সিটো বিজনেছ কৰি থাকিম। সেই বিজনেছত তাতে ইমান লছো হৈছে। তুমি চিন্তা নকৰিবা, তুমি খালি কেইদিনমান ধৈৰ্য ধৰা। মই মাৰ লগত এই বিষয়ে পাতিম বাৰু। এতিয়া খালি ঘপকৈ নকওঁ, কাৰণ সেই মা দাদাহঁতো ইয়ালৈ আহিম কৈ আছে নহয়, ইয়ালৈ আহি ল'ব দিওঁ। হ'ব বাৰু, কিন্তু তুমি চব টেঙৰ বুদ্ধিৰে কৰিব লাগিব আকৌ দেই। আকৰি মাকৰি হৈ যিবোৰ কথা কৈ নাথাকিবা, নহ'লে ধৰা পৰিবা। যিকোনো কথা পতাৰ আগত মোক সুধি ল'বা, মই ক'ম নহয় সেইদৰে মাক ক'বা। তুমি কি মোক ইমান বুৰ্বক বুলি ভাবিছা নেকি? মই কথা ক'ব নাজানো নেকি? হ'ব, তোমাতকৈ মই বেছিয়ে জানো, কিন্তু তথাপি তুমি কৈছা যদি তোমাক মই সুধিয়ে ল'ম বাৰু। তুমি ক'বা কেনেকৈ ক'ব লাগে মোক। ঠিক আছে, এইকেইদিন যাব দিয়া তেনেহ'লে। মই তাৰপিছত তোমাক কৈ আছোঁ, সকলোবোৰ প্লেনিং মতে কৰিব লাগিব। নহ'লে সিহঁত দুটা কিন্তু বহুত চালাক আছে। তোমাৰ দাদা সিমান টেঙৰ নহ'লেও চাইলি আকৌ বহুত টেঙৰ নহয়। সেই তোমাৰ বৌ, সেই তাইৰ মানে কিবা কিবি লগাই পিনে নহ'লে চব সেই আমাৰ প্লেন কামিয়াব কৰাত একদম মানে বাধা দিব পাৰে।
অঁ তুমি ঠিকেই কৈছা। দাদা ইমান টেঙৰ নহয় বাৰু, বৌ কিন্তু বহুত টেঙৰ নহয়। কিবা কিবি কথা লগাই দাদাক আকৌ সেই মোৰ বিপক্ষে থিয় কৰাব পাৰে। সেইটো কাৰণে মই দাদাৰ লগত এতিয়া ভাল হৈ থাকিব লাগিব। ঘৰখনৰ সকলোকে ভালকৈ মাতিব লাগিব। তাকেহে তুমি সেই দাদা মাক আমাৰ ঘৰলৈ মাতি দিবা ভাত এসাঁজৰ খোৱাকৈ। মই বাৰু আমাৰ মাক বুজাম, তুমি চিন্তা কৰিব নালাগে। তেতিয়া সকলোবোৰ ঠিক হৈ গ'লে চব ঠিক হৈ যাব আৰু।